হাই গাইজ, বৰ গৰম পৰিছে নহয়নে? সেয়ে মই ভাবিছোঁ আজি দহি আৰু পটলৰ আঞ্জা এখন বনাওঁ। আৰু ল'ৰা ছোৱালীহঁতে মানে এই পটল, ভেন্দি, ভাতকেৰেলা এইবোৰ আঞ্জা খাব নিবিচাৰে। এই অলপ বেলেগ ধৰণৰ বনাম বুলি ভাবিছোঁ, দহি দি পটল বনাওঁ। এই প্ৰথমতে মই কেইটামান পটল লৈছোঁ এয়া, আৰু মই এনেকৈ কাটি লওঁ। ওপৰৰ বাকলিখিনি অকণমান এনেকৈ পেলাই দিম, আৰু মই এনেকৈ এয়া মোৰ পটলখিনি কটা হৈ গ'ল। ডাঙৰ কাৰণে মই এইডোখৰ কৰিলোঁ, এয়া হৈ গ'ল। তাৰপিছত মই এতিয়া দৈ মছলাখিনি ৰেডি কৰিম। এয়া টেঙা দৈ অকণমান লৈছোঁ, অকণমান ফুটিব লাগিব। তাৰপিছত মই ইয়াতে অকণমান হালধি গুড়ি দিছোঁ, এয়া ধনিয়াৰ গুড়ি এচামুচ, জিৰাৰ গুড়ি এচামুচ, এয়া লাল মিৰ্চটো কাশ্মীৰী লাল মিৰ্চ, এইটো কালাৰৰ কাৰণে অকণমান দি দিছোঁ, আৰু মই গোটা কালজিৰাটো এনেকৈ দি দিছোঁ, অকণমান হাতেৰে প্ৰেছ কৰি দিছোঁ। তাৰপিছত গোটেইখিনি মই অকণমান ফেটিব লাগে, 1 মিনিটমান ফেটি দিওঁ। পিনে মই পটলকেইটা অকণমান নিমখ দিছোঁ, আকৌ অকণমান হালধি দি মই মেৰিনেট কৰি থওঁ। মই এখন কেৰাহী অলৰেডি দি দিছোঁ আৰু তেল গৰম হৈ গৈছে, আৰু মই পটলকেইটা ভাজি ল'ম। এয়া মোৰ পটলকেইটা ভজা হৈ গ'ল। এইখিনি তেলতে মই জিৰা এচামুচ দিছোঁ, তেজপাত এখিলা, শুকান জলকীয়া এটা, আৰু গৰম মছলা, গোটা গৰম মছলা। তাৰপিছত মই ৰেডি কৰি থোৱা দৈখিনি, মছলাখিনি ইয়াতে দি দিছোঁ। মই যিহেতু আজি নিৰামিষ বনাইছোঁ, সেইকাৰণে মই ইয়াতে পিঁয়াজ, নহৰু ব্যৱহাৰ কৰা নাই। মই এইখিনি ভালকৈ কম জুইত অকণমান লৰাই থাকিব লাগিব, অকণমান ভাজিব লাগিব। তাৰপিছত ইয়াতে মই চেনি অকণমান দি দিছোঁ। ইয়াতে মই অকণমান নিমখ দি দিছোঁ। মই পটলকেইটা মই জুইটো অফ কৰি দিছোঁ, আৰু মই একদম শেষত এয়া মই ঘৰতে প্ৰস্তুত কৰা গৰম মছলা অকণমান দি দিছোঁ। এয়া মোৰ দৈ আৰু পটল আঞ্জা ৰেডি হৈ গ'ল। এতিয়া মই এয়া ভাতৰ লগত, দুপৰীয়াৰ সাজৰ লগত গৰমে গৰমে পৰিৱেশন কৰিম।